যাৰ কাৰণে আজি আমি ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া স্পষ্ট কৰক, যেনেকৈ মুখ্যমন্ত্ৰীয়ে ক'লে যে যিখিনি ছিটত তেওঁলোকৰ ভাল তাত তেওঁলোকে খেলিব আৰু বাকীখিনি NDAৰ বাকী দলবিলাকক সমৰ্থন জনাব। এতিয়া UPPLে কি কৰিব? BJPয়ে যিখিনি ছিটত কেণ্ডিডেট দিব তাত তেওঁলোকৰ কেণ্ডিডেট থিয় কৰোৱাৰ সাহস হ'বনে? আৰু ইজনে আনজনক সহায় কৰিব, এইটোৱে তেওঁলোকৰ অকলে অকলে খেলাৰ যি ৰহস্য, সেই ৰহস্য ইতিমধ্যে ফাদিল হ'ল। আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে যে BTCৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত BJP দলে অকলে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু যিখিনি ছিটত তেওঁলোকৰ ভাল তাতহে তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী যিখিনি ছিটত BJPৰ ভাল নহয়, অলপ দুৰ্বল, সেইবিলাক ছিটত তেওঁলোকে NDAক সমৰ্থন জনাব। এতিয়া NDAত কোন আছে? আপোনালোক সকলোৱে জানে NDAত UPPL আছে, NDAত AGP আছে, গতিকে তেওঁলোকক সমৰ্থন জনাব। গতিকে মিত্ৰতা নোহোৱাকৈ ইলেকশ্যন খেলিম বুলি যিটো কথা কৈছিল, এই কথাটো আচলতে সঠিক কথা বুলি আমি নাভাবোঁ। তেওঁলোকে আচলতে সকলো ঠিকেই আছে, ভিতৰি ভিতৰি থাকিব, যেনেকৈ 2020 চনতো তেওঁলোকৰ ভিতৰি মিত্ৰতাটো আছিল, BJP আৰু UPPLৰ ভিতৰি মিত্ৰতাটো 2020তো আছিল। একেদৰে এইবিলেও তেওঁলোকে ভিতৰি মিত্ৰতা কৰিব আৰু ইজনে আনজনক সহায় কৰিব, এইটোৱে তেওঁলোকৰ অকলে অকলে খেলাৰ যি ৰহস্য, সেই ৰহস্য ইতিমধ্যে ফাদিল হ'ল। যাৰ কাৰণে আজি আমি ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া স্পষ্ট কৰক, যেনেকৈ মুখ্যমন্ত্ৰীয়ে ক'লে যে যিখিনি ছিটত তেওঁলোকৰ ভাল তাত তেওঁলোকে খেলিব আৰু বাকীখিনি NDAৰ বাকী দলবিলাকক সমৰ্থন জনাব। এতিয়া UPPLে কি কৰিব? BJPয়ে যিখিনি ছিটত কেণ্ডিডেট দিব তাত তেওঁলোকৰ কেণ্ডিডেট থিয় কৰোৱাৰ সাহস হ'বনে? BJPৰ কেণ্ডিডেট প্ৰাৰ্থীৰ বিৰুদ্ধে UPPL দলৰ প্ৰাৰ্থী থিয় কৰোৱাৰ সাহস UPPL দলৰ বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ আছেনে? সেই কথাখিনি স্পষ্ট কৰিব লাগে। এতিয়া চাওক, কিমান দিনৰ পৰা এই বিষয়খিনি আলোচনা বিলোচনা চলি আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনক কেনেকৈ পিছুৱাই লৈ যাব পাৰি সেইখিনিহে তেখেতে আচলতে আশা কৰি আছে, সেইখিনি পৰিকল্পনাত তেওঁ ব্যস্ত হৈ আছে। এতিয়া তেখেতে প্ৰেছ মিট দি কয় বোলে ডিচেম্বৰত চৰকাৰ গঠন হৈছিলে, গতিকে ডিচেম্বৰলৈকে চৰকাৰ থাকিব। ইফালে মুখ্যমন্ত্ৰীয়ে কয় আমাৰ ছেপ্টেম্বৰ মাহতেই ইলেকশ্যন অনুষ্ঠিত হ'ব। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া সম্পূৰ্ণৰূপে কনফিউজ হৈছে আৰু তেখেত যিহেতু চৰকাৰখন চলোৱাত ব্যৰ্থ হৈছে, তেখেতে ভয়, ভোগ, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অপশাসন, অভিজ্ঞতাহীনতাৰ কাৰণে আজি এইবিলাক হ'বলৈ পাইছে। যাৰ কাৰণে আমি আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছিল ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব লাগে, অতি সোনকালে ছেপ্টেম্বৰ মাহতে ইলেকশ্যন অনুষ্ঠিত কৰক আৰু BTCৰ ৰাইজক যি জ্বালাকালা দি আছে, ৰাস্তা ঘাট বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত পিছ পেলাই ৰাখিছে, সেই উন্নয়নখিনি ত্বৰান্বিত কৰাৰ স্বাৰ্থত ঠাকৰামা মহিলাৰী দেৱক পুনৰাই BTCৰ ৰাইজে বিচাৰিছে। গতিকে ইলেকশ্যন সোনকালে হোৱাটো আমি বিচাৰিছোঁ।